Hi everyone, welcome to my first ever vlog. It's gonna be a very basic video. বিহুৰ বন্ধত ঘৰলৈ আহিলো আৰু আজি যিহেতু এক বহাগ হয় সো মই আৰু মোৰ কিউট লিটল ফ্যামিলি গৈ আছো আইতা ককাক লগ কৰিবলৈ। আজি বহু মাহে হ'ল ঘৰলৈ আহিব পৰা নাছিলো যিহেতু মই গুৱাহাটীত চাকৰি কৰো সেইবাবে এইবাৰ অলপ দীঘলীয়া বন্ধলৈ আহিছো। বহুত ভাল লাগিছে মা পাপা আৰু ভাইটিক বহুত দিনৰ পিছত লগ পালো। সো আহক আৰু মোৰ লগত আজি মোৰ জাৰ্নিটো এনজয় কৰক। আইতা ঘৰ পাবলে 3খন ফৰেষ্ট ক্ৰছ কৰিব লাগে। ডিগবৈ পাৰ হয় আমি প্ৰথমখন ফৰেষ্টত সোমাইছো। এয়া মাজতে সৰু এখন গাঁও। ইমান ধুনীয়া আৰু পিচফুল পৰিবেশ, মনটো ভাল লাগি যায়। মুকলি আকাশ আৰু ফ্ৰেছ বতাহে জাৰ্নিটো আৰু এক্সাইটিং আৰু এট্ৰেক্টিং কৰি তুলিছে। I'm really proud to say that মোৰ ফ্যামিলি কালচাৰেলি ইনক্লাইন্ড ফ্যামিলি হয়। আহক এটি সৰু গ্লিম্পছ দেখাও আপোনালোকক। ৰংঘৰৰ বাকৰিত কোনে ঢোল বজালে ঐ কোনে পেঁপা বজালে ঐ ঢোল পেঁপাৰ মাথনি ৰব মই নোৱাৰো ঐ বিহু বিহু লাগিছে He is my papa and he sings so well, and also my mother is an excellent dancer. Really lucky to have their genes. দেখিছেনে কিমান ধুনীয়া বতৰ? বৰষুণে সৌন্দৰ্যটো আৰু সুন্দৰ কৰি তুলিছে। ফাইনেলি আহি আমি পালোহি আমাৰ গাঁও। Oh my god, I love this environment. এয়া মোৰ ককা। হে কলিয়া বাতে বসন্তত জানজুৰি নৈ সিপাৰত কেলৈ মৰম দিছিলি মোৰ কোমলীয়া অন্তৰত আহক আপোনালোকক আইতাকো লগ কৰা। অন্তৰৰে মৰম মোৰ নিবিচাৰে জাতি হে কলিয়া বাতে বসন্তত জানজুৰি নৈ সিপাৰত কেলৈ মৰম দিছিলি এয়া মোৰ আইতা। ভিতৰত যাওঁ আৰু ভিতৰত গৈ চাওঁ খুৰীহেঁতি কি কৰি আছে। গুৱাহাটীত থাকি থাকি ঠাণ্ডা কি হয় পাহৰিয়ে গৈছিলো, বাট ইয়াত বহুত ঠাণ্ডা আছিলে। সেইবাবে খুৰীয়ে আমাৰ কাৰণে জুই ধৰি দিলে। বিহু আহিলে বুলিলেই খুৰী হাইপাৰ এক্টিভ হৈ যায় আৰু সকলো বস্তু পিঠা পনা আদি কৰি ঘৰতে বনায়। জ্যেষ্ঠজনক সেৱা কৰাৰ নিয়ম পালন কৰি এয়া মায়ে সকলো তৈয়াৰ কৰি আছে। কছাৰী ফ্যামিলি হয় আমি আৰু হাঁজ নথলে হ'ব জানো? এয়া দেখিছেনে খুৰীয়ে ঘৰত নিজে কৰা হাঁজ আৰু লগত গাহৰি মাংস। তাৰ মাজতে মই এনজয় কৰিলো মোৰ গাহৰি মাংস। আহক এতিয়া আইতা ঘৰৰ পৰিৱেশ মোৰ লগত উপভোগ কৰিব।
সকলোফালে কেৱল চাহ বাগানে আৰু তাৰ মাজত গছত লাগি থকা ধুনীয়া ধুনীয়া কপৌ ফুল। মন ৰঙীন এতিয়া যৌৱনৰে আমনি ঐ। এ বহাগ আহিল যেতিয়া মন ৰঙীন এতিয়া যৌৱনৰে আমনি ঐ। বিহুৱান খনি অলপ ফুৰি আহিলো আৰু যিহেতু ভোকো লাগি আছিলে আমি খাবলৈ বহিলো। ঐ। এ লাহে 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 বান্ধ ঐ বিহু কোনে ঢালে আহে এ পূবে পশ্চিম আৰু ভাত কিহৰ লগত খাইছো জানে? ঘৰৰ খৰিচা গাহৰি আৰু মাটি দালি লগত। কি যে তোমাৰ ৰূপ লাৱণ্য দেখি পাগল হৈল মন ভাৱনাতে ব্যাকুল মন। আইতা ককা খুৰা খুৰীহঁতক বিদায় দি আমি নেক্সট গলো সৰু খুৰাহঁতৰ ঘৰলৈ। এ নীলাকৈ চকুৰে প্ৰশ্নবোধক কৰিলা নীলা চাৱনীৰে কিনো মৰম লগালা। সৰু খুৰাহঁতৰ ঘৰত সোমাই আছিলো, তাত গৈ প্ৰথম চকু পৰিলে নতুনকৈ জন্ম দিয়া সৰু ছাগলী পোৱালি কেইটা। ইমান কিউট হৈ দেখিছেনে? চকুলৈ কি চাবা যেন বনৰে হৰিণী হাতৰে আঙুলি পবালি ঐ পবালি নীলা 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 ভনিতি ঐ ঘোঁৰা ফানৰ নিচিনা চুলি এ ফুল ৰমক এ বিজুলীৰ চমক। মোৰ মায়েতো মেকুৰী দেখিলে ৰবকে নোৱাৰে, একেবাৰে সৰু ছোৱালীজনী হৈ যায়। গা কৰে ৰমক জমক এ গা কৰে ৰমক জমক। এইফালে সৰু খুৰীহঁতৰ ঘৰতো সৰু খুৰীয়ে সাজ চাকি আছে। কৈছিলো নহয় কছাৰী ঘৰত সাজ নহলে হ'ব জানো? তাতেতো গাহৰি খাই আহিছিলোয়ে, কিন্তু গাহৰিক না কেনেকে ক'ব পাৰো, সেইবাবে আহি মই ইয়াতো এক প্লেট গাহৰি খাই দিলো। মাৰি লম এহে এহে মুলান্দৈ ঐ তেজেৰে ঐ বৈ যাব তেজেৰে আৰু লাহেকে এওঁলোককো বিদায় দিয়াৰ সময় আহি পালেহি। এহে মুলান্দৈ এইটো তেজৰ নদীতে এহে এহে মুলান্দৈ তইনো নাও খেলিবি এহে এহে মুলান্দৈ লগৰনো সমনীয়াক লগৰনো সমনীয়াক। সকলোকে বিদায় দি আমি ঘৰলৈ বুলি উভতিলো। ফুল ৰমক এ বিজুলীৰ চমক আই মোৰ পাগলী হ'ল বহাগৰ বিহু পাই গা কৰে ৰাঙলী ঐ। আশা কৰো সকলোৱে মোৰ লগত ভিডিঅ'টো উপভোগ কৰি ভাল পালে। Since this is my new channel, I would really be grateful if you show some love and subscribe and like my videos. Thank you so much for being with me. Have a great day. Bye bye.